সাপৰ গাত যেনেকৈ ফেনাইল পৰিলে সাপটো জ্বলি পকি জাপ মাৰে আৰু মানুহৰ গাত গৰম তেল পৰিলে মানুহে কি কৰে খুব চিঞৰ বাখৰ কৰে জাপ মাৰে নহয়নে ঠিক তেনেকৈ মোৰ এটি ভিডিঅ' দেখি পেলাই এজাকে জাপ দিছে আৰু মোৰ খুব ভাল লাগিছে সুপ্ৰভাত নমস্কাৰ জনাইছো মোৰ আজি অন্য এটি নতুন ভিডিঅ'লে আৰু এতিয়া বাজিছে 8:30 কাৰণ এই 8:30টাতে মই কিয় ভিডিঅ'টো বনাইছো জানেনে এফালে যাব লাগিব মইতো কতো দমচম দি পেলাই খাব নোৱাৰো নহয় না নিজৰ কৰ্ম নিজে নকৰিলে মোক কোনে খুৱাব গতিকে আপোনালোকক এটা মই ভাল খবৰ দি আছো দেই আৰু ভাল খবৰটো কি জানেনে কাৰণ 31 ডিসেম্বৰ আহি আছে ন আৰুনো কেইদিন আছে এসপ্তাহ মান আছে আৰু খুব বেছি আৰু এখন মই ওয়াইন শ্বপৰ আবেদন কৰিছো আৰু সেই আবেদন মানে হেৰি মই প্ৰথমতে মানে যদি মই ওয়াইন শ্বপখন পাওঁ তেন্তে হলে মই মানে হেৰি কৰিম অফাৰ দিম আৰু সেই অফাৰটো কাক দিম জানেনে এটা পাৰ্টিক দিম দালাল পাৰ্টিক প্ৰথমতে দালাল পাৰ্টিকে দিব লাগিব নহয়নে কাৰণ দালাল পাৰ্টিক দিলেহে মোৰ ওয়াইন শ্বপখন ভালকে চলিব সেইটোৱে কথা আছিল আৰু এতিয়া মই যেহেতু যাব লাগিব এখিনি ইমানতে সামৰিছো আৰু এতিয়া মই ভাত পানী খাই লওঁ কিন্তু শুনক মই এতিয়া কি বনালো জানে দালি বনাইছো দাইলত কচু বিলাহী হেতু মোৰ মেইন আৰু ফুলকবি বেঙেনা আলু এভিলাক ভাজিছো আৰু তাতে দিছো পিয়াজ নল আৰু কিছু মানে মোৰ মানে কথা কৈছে আৰু মোৰ ভাল মানে একদম কপাল মোৰ বহুত ভাল কাৰণ মোৰ এই চেনেলটো 7 মাহে হৈছে আৰু 7 মাহতে বহুতখিনি ভগৱানে আপোনালোকে মানে সাপোৰ্ট কৰি আগবঢ়াই দিছে আৰু তাতে কিছু মানে মই যে এতিয়া কাৰোবাৰ তাত গৈ পেলাই স্থান দখল কৰিব পাৰিছো হেতু কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দেই বহুত ধন্যবাদ ধন্যবাদটো দিলো আৰু লগতে মোৰ ওয়াইন শ্বপখনলৈ আপোনালোকক স্বাগতম জনাইছো দেই আহিব নহাকে নাথাকিব মই আপোনালোকক অফাৰ দিম সকলো ফালৰ পৰাই অফাৰ দিম একদম সানাৰ পৰা আদি কৰি গম পাইছে নহয় কি ক'বলৈ বিচাৰিছো আৰু এটা কথা ভাল লাগিছে কি জানেনে মই কাৰো ভিডিঅ' দি পেলাই ভাইৰেল হোৱা নাই মই নিজে যি জানো নাজানো কিবা কিবি বকি কৰি হলেও মই ভিডিঅ' এটা প্ৰস্তুত কৰি দিওঁ আৰু সেইখিনি মানুহখিনিয়ে মানে খুব সুন্দৰকৈ আকোৱালি লৈছে সেইটোৱে মোৰ ফালৰ পৰা বহুত ভাল লাগে যেহেতু মই লোকৰ ভিডিঅ' এটা আনি পেলাই মই নিদিওহি মানে লোকৰ ভিডিঅ' দি পেলাই মই ভাইৰেল হ'বলৈ নিবিচাৰো মই যি জানো আৰু মোৰ যিটো মানে হেৰি আছে মনত সেইটো ফুটাই তুলিব পাৰো নোৱাৰো সেইটো নাজানো আজি বেয়া হ'ব কালি বেয়া হ'ব নিশ্চয় এদিন ভাল হ'ব মানুহে আকোৱালি ল'ব হেতুকে মই ভাবো সেই কাৰণে মই লোকৰ ভিডিঅ' নিদু আৰু মোৰ ভিডিঅ' যদি কোনোবাই দিছে ভাইৰেল হ'বলৈ বিচাৰিছে তেন্তে হলে মই বহুত ভাগ্যৱতী বুলি কওঁ দেই অতি কম দিনৰ ভিতৰত যদি মই কাবাৰ মনত মানে স্থান দখল কৰিব পাৰিছো তেন্তে হলে মই বহুত ভাগ্যৱতী আৰু চাওক মোৰ পুকৰত যিবিলাকে কামুৰি থাকে মই পুকৰ বুলি কওঁ দেই মই অসমীয়া উচ্চাৰণটো মানে ভালদৰে কৰো মই পকৰ নকওঁ পক্কৰ বুলি কোনো কিতাপত নাই পুকৰ বুলি আছে গতিকে তেওঁলোকক কৈছো এয়া চাওক ৰাতিপুৱা এতিয়া 8:30হে বাজিছে মোৰ কিন্তু হৈ গল দালি ভাত সবজি হৈ গল গম পাইছা গতিকে ৰঞ্জনৰ কথা কিবা ক'বলৈ যোৱাৰ আগত 10 বাৰ ভাবিবি দেই 10 বাৰ ভাবিবি লাভ নাই মোৰ পিছত লাগি থাকি ঠাণ্ডা দিন যেহেতু সেইকাৰণে ৰ'দত ভাত খোৱা মজাই বেলেগ নহয় না এয়া চাওক লৈ আহিছিলো ৰাতি মই খাই লওঁ সুন্দৰকে ভাত পানী খাই পেলাই অলপ ৰ'দত বহি লৈছো যেহেতু মানে ল'ৰাটোৰ এটা কাম ওলালে সেই কামটোৰ কাৰণে সি যাবলগীয়া হৈছে সি আকৌ আহি পালে মই যাব লাগিব মানে মই 9টা বজাত সেইখিনি পাবগৈ লাগিব গতিকে আপোনালোকক মই ওয়াইন শ্বপৰ কথা কৈছিলো নহয় নে যেতিয়া ভিডিঅ'টো আৰম্ভণি কৰিছিলো কিন্তু কি জানে 30 29 31 এইকিটা দিনত ডিসেম্বৰৰ মানে আপোনালোক মানে মদৰ অফাৰ দিছে আৰু সেই অফাৰত আপোনালোকে নিজে কওকচোন অফাৰ দিব লাগিছিল কি বস্তু আৰু অফাৰ দিছে কি বস্তু আৰু সেই অফাৰ দিয়া ফলত সেইখিনি খাই কিমানৰ যে বুকু উদং হ'ব আপোনালোকে মনত ৰাখিছেনে আপোনালোকে ভিডিঅ' বনাওক সেইবিলাকৰ ওপৰত কোনে কি কৈছে নকৈছে সেইবিলাক নাই য'ত মাত দিব লাগে ত'ত মাত দিয়ক লাজ নাপায়নে লোকৰ মাইকী হৈ পেলাই সেইখন ভিডিঅ' বনাই থাকিবলৈ লাজ নাপায় হা মাত দি দেখাচোন সেইবিলাকৰ ওপৰত ভিডিঅ' এটা বনাই দেখা তেতিয়াহে কওঁ তহঁতক বৰ মতা বুলি কিন্তু সেইবিলাকো নোৱাৰো কাৰণ তহঁত মদাহিয়ে ক'ত পাৰিবি সেইবিলাকৰ ওপৰত মাত মাতিব কেতিয়াও নোৱাৰো সেইকাৰণে কৈছো আপোনালোকক দেই অফাৰ দিলে বুলি আপোনালোকে তেতুগুৰিলৈকে খাই পেলাই মই মোৰ নিজৰ ভিউৱাৰ্ছ বিলাক বা ইউটিউবাৰ বিলাক সকলোকে কৈছো দেই আপোনালোকে যাতে এইবিলাক অফাৰ দিছে বুলিয়ে বেছিকে খাই লৈ পেলাই নিজৰ জীৱনটো ধ্বংস নকৰিব ঘৰ সংসাৰ থকা মানুহ ন আপোনালোকৰ কোনোবাই বিয়া বাৰু পতা নাই যদিনো তেওঁলোকৰ মা দেউতা
ককাই ভনী এইবিলাক আছে নহয়নে গতিকে তেওঁলোকৰ কথা মনত ৰাখিব আৰু তেতুগুৰিলৈকে খাই লৈ পেলাই মানে ভিডিঅ' এটা বনাবলৈকো শান্তি নাইকিয়া গম পাইছেনে এইফালে মিস্ত্ৰী আহি আছে মানে ঘৰতো অলপ কাম কৰা কথা আছিলে সেই কামখিনিৰ কাৰণে গতিকে চাওকচোন মই যে যিখিনি কথা কৈছিলোঁ সেইখিনি অকণমান আপোনালোকক দাঙি ধৰিছোঁ সুৰাপাই সকলৰ বাবে এটা ভাল খবৰ কিয়নো 24, 25 আৰু 31 ডিচেম্বৰত দুপৰ নিশালৈ খোলা থাকিব সুৰাৰ বিপণীসমূহ উৎসৱৰ বতৰত ৰাজ্য চৰকাৰে বাম্পাৰ অফাৰ দিছে যিসকল সুৰাপ্ৰেমী লোক আছে সেইসকলক অধিক ৰাজহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই বৃহৎ সিদ্ধান্ত লৈছে নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে গতিকে সকলোকে কৈছোঁ সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু এইবিলাকৰ পৰা যাতে আপোনালোক বিৰত থাকে তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই